হয়, কোকৰাঝাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰা চণ্ডীগড়ত অংশগ্ৰহণ কৰা অল ইণ্ডিয়া ইণ্টাৰ ইউনিভাৰ্চিটি উচ্চ প্ৰতিযোগিতাত কোকৰাঝাৰৰ সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে কোকৰাঝাৰ জিলাৰ চালাকাটিৰ স্বৰ্গীয় কানুৰাম বৰ্মন আৰু প্ৰতিমা বৰ্মনৰ জীয়ৰী দমন্তী বৰ্মনে। আৰু যিহেতু তেখেত চণ্ডীগড়ৰ পৰা এই সোণৰ পদক লাভ কৰি সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে, যিহেতু মই তেখেতৰ এই মুহূৰ্তত বাসগৃহত উপস্থিত আছোঁ। এক চালাকাটিৰ বাসগৃহত তেখেতৰ পৰিয়ালত ইতিমধ্যে এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। মই জানিবলৈ চেষ্টা কৰিম, ইয়াত তেখেতৰ মাতৃ আছে, অঞ্চলটোৰ লোক আছে, আৰু যিগৰাকী দমন্তী বৰ্মনে তেখেত অংশগ্ৰহণ কৰিছে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰা। মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। তুমি কেতিয়া খেলিবলৈ গৈছিলা আৰু কেনেকৈ অংশগ্ৰহণ কৰিছা অলপ জনাই দিয়ক। আমি এতিয়া 2025 22 ফেব্ৰুৱাৰীত খেলিব গৈছিলোঁ। 2022 পৰা 27লৈকে পাৰ্টিচিপেট কৰিছিলোঁ ইয়াতে। আৰু খেলি মানে ভালে লাগিলে, আৰু কষ্টটো কৰিলোঁ, আৰু মানে মেডেলটো জিকি আৰু ভালে লাগিলে। মাও ইফালে ইমান কষ্ট কৰি গ'ল। আৰু কেতিয়া অংশগ্ৰহণ কৰিছিলা খেলখনত? কেতিয়া অংশগ্ৰহণ কৰিছিলা চণ্ডীগড়ত যিটো খেলখন অনুষ্ঠিত 22 ফেব্ৰুৱাৰী 22 to 27 ফেব্ৰুৱাৰী তাতে ওচৰত প্ৰতিযোগিতা খেলিছিল। কেনেকুৱা এক্সপিৰিয়েঞ্চটো ভালে লাগিছে। মানে ইমান কেইটাত পাৰ্টিচিপেণ্ট আছিল, টাফ আছিল, আৰু বহুত কেইটা মানে ভালে খেলিছিলে। তাও অলপ মানে নাৰ্ভাছ হৈছিলোঁ, তাও কাৰেজ কৰি আৰু খেলিলোঁ। আৰু তোমালোকৰ লগত কৈছে যে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰা কিমানজনে অংশগ্ৰহণ কৰিছিল? তাতে 18 পাৰ্টিচিপেণ্টছ আছিল। তাৰপিছত আমি 6জনমান পাৰ্টিচিপেণ্টৰ মেডেল জিকিলোঁ। 2টা গ'ল্ড, 1টা চিলভাৰ আৰু 4টা ব্ৰঞ্জ। টোটেল 5টা আছে। তুমি সোণৰ পদক তুলিবলৈ সক্ষম হৈছা। গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছা। কি ক'বা এই মুহূৰ্তত? মানে এনেই খেলি মানে আগবাঢ়ি যাব বিচাৰোঁ, ভাল প্লেয়াৰ হ'ব বিচাৰোঁ। আৰু আগন্তুক পৰিকল্পনা কি আছে? মানে মই ডিফেন্সত যাব বিচাৰি আছোঁ। কি ক'ব, আপোনাৰ ছোৱালীয়ে বহিৰাজ্যত গৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, কি ক'ব এই মুহূৰ্তত? অনুভৱ কেনেকুৱা মনত? অনুভৱ বৰ ভাল লাগিছে, কিন্তু সৰুৰ পৰা দেউতা নাজানিলেতো। ইমান কষ্ট কৰি ডাঙৰ কৰিছোঁ মানুহ কৰিবৰ কাৰণে। আহিলে মোৰ ওচৰত ৰাকেশ ছাৰে আহিছে, তোলা ছাৰে আছে। ইহঁতৰ আগমুহূৰ্তে মোৰ ছোৱালীক মই আজি আগবাঢ়ি লৈ যাব পাৰিছোঁ। ইহঁতৰ আৰু মোৰ অন্তৰৰ পৰা মোৰ ৰাকেশ আৰু তোলা ছাৰক মই মোৰ অন্তৰৰ পৰা মই ধন্যবাদ জনাইছোঁ। মানে কি মাতেৰে মই তাক ইহঁতক ধৰ্ম দিম, কি কৰিম, সেইটো মোৰ মানে ক'বলৈ ভাষা নাই। আৰু কিন্তু মোৰ ছোৱালীটো এনেকৈ জিকি আছে, মই এইটো বহুত ভাল পাইছোঁ। মোৰ অন্তৰ দি মই বহুত ভাল পাইছোঁ। আৰু এনেকৈ আগবাঢ়ি যাওক, ছাৰহঁতেও এনেকৈ চাওক, এনেকৈ চৰকাৰে যদি এনেকৈ আগবাঢ়ি লৈ যায়, সেইটোৱে মোৰ ডাঙৰ কথা। হয়, এয়া আছিল দমন্তী বৰ্মনৰ মাতৃ। এয়া যেন সুখৰ চকুৰ পানী ওলাইছে মাতৃগৰাকীৰ পৰা। ইয়াত কোকৰাঝাৰ কি আছে ৰাকেশ ব্ৰহ্ম, আপোনালোকে ইয়াত সম্বৰ্ধনা দিবলৈ আহিছে। আজি আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হৈ বহুত দমন্তী বৰ্মনলৈ বহুত গৌৰৱ, কাৰণ আমাৰ যিটো ইয়াত চালাকাটি অঞ্চলৰ পৰা যে মেডেল লৈ আহিব পাৰিছে, সেইটো কাৰণে আমি সম্বোধন কৰিব আহিছে। এই হিচাপে মানে এইটোৱে আৰু কি, যেন আমাৰ এছ'চিয়েশ্যনৰ নামটো হ'ল আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট উচ্চ এছ'চিয়েশ্যন। বৰ্তমান মই ডিষ্ট্ৰিক্টৰে সভাপতি হয়, আৰু ইয়াত উপস্থিত আমাৰ জেনেৰেল ছেক্ৰেটাৰী তুলাৰাম বসুমতাৰী আছে। একে গোট খাই আমি ইয়াতে উপস্থিত হৈ এটা আৰণাই গামোচাৰে সম্বৰ্ধনা দিব আহিছোঁ। হয়, এয়া আছিল কোকৰাঝাৰ উচ্চ সন্থাৰ পৰা তেখেতক সম্বৰ্ধনা দিবলৈ আহিছিলে, যিহেতু তেখেত অকল চালাকাটি নহয়, সমগ্ৰ কোকৰাঝাৰবাসীৰ বাবে এয়া এক গৌৰৱ মুহূৰ্ত বুলি ক'ব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।